হয়, নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে ৰঙালীক আদৰা ব্যাপক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে ৰাজ্যজুৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে বিহু কৰ্মশালাসমূহ। আৰু মই যিহেতুকে হাজোত উপস্থিত হৈছোঁ, হাজোত এটি ব্যতিক্ৰম পৰিৱেশ দেখুৱাবলৈ আহি উপস্থিত হৈছোঁ। হাজো পঞ্চতীৰ্থ যি মিউজিকেল, এই মিউজিকেলত এনেদৰে দিনে নিশাই এতিয়া ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণকাৰীসকল। যিসকল বাদ্যযন্ত্ৰকাৰী নিৰ্মাণকাৰীসকল আছে, শিল্পীসকল, এই শিল্পীসকলৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে দিনে নিশাই এনেদৰে ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণ কাৰ্যত। যিহেতুকে ৰাজ্যজুৰি সমাগত ৰঙালীক আদৰা ব্যাপক প্ৰস্তুতি দেখা পোৱা হৈছে। বিহু কৰ্মশালাসমূহ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে। আৰু যিহেতুকে ৰঙালী প্ৰাকখনত এনেদৰে যি বিহু কৰ্মশালাসমূহৰ লগত ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণকাৰীসকলক আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে এই বিপণীত আপুনিও আহি উপস্থিত হৈছে, ঢোল নিবৰ বাবে আহিছে, কেনেকুৱা? মই তাৰমানে যোৱা বছৰ ঢোল এটা নিছোঁ তাৰমানে ইয়াৰ পৰা তাৰমানে আজি তাৰমানে ঢোলটো মোৰ আছে মানে টানিব আজি তাৰমানে ল'ৰাটো অলপমান বুজি এতিয়া আমাৰ ৰামদেৱটো জানে আপোনালোকে, আমাৰ ৰামদেৱ তাৰমানে দুই এটা মানে কৰ্মশালা চলি থাকে, তাৰ পৰা প্ৰস্তুতি চলাই আছে আমাৰ ল'ৰাটোৱে। গতিকে আজি তাৰমানে ঢোলটো অলপ তাৰমানে টানি দিবৰ কাৰণে ঢিলা হৈছে আৰু মানে। ক'ৰ পৰা আহিছে আপুনি? মই ৰামদেৱৰ পৰা আহিছোঁ। যিহেতুকে সমাগত ৰঙালী বিহু এক উৎসাহ উদ্দীপনা দেখা পাইছে হাজোত। হাজোত ব্যতিক্ৰমী ধৰণে বিহু কৰ্মশালাৰ লগে লগে ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণকাৰীসকল, কি ক'ব? হয়, তেওঁলোকৰ ব্যস্ততা, কাৰণ মই যেতিয়া যোৱা বছৰ আছোঁ মই ইয়াতে প্ৰায় 3 ঘণ্টা মই ৰখিব লাগে মানে ঢোলটোৰ লগতে প্ৰায় 3 ঘণ্টা ৰখিছোঁ মই। গতিকে সময় লাগে, কাৰণ তেওঁলোকে অকল মানে ঢোলে নহয় আৰু বহুত কিবা কাৰণে কামত তেওঁলোকে তবলা চবলা এনেকুৱা বস্তু কামবিলাক কৰে তেওঁলোকে। গতিকে তেওঁলোকে ব্যস্ত থাকে মানে বহুত মানুহ, কাৰণ আমি ৰামদেৱ বুলি নহয়, আমাৰ প্ৰায় হাজো সমষ্টিৰ পৰা ইয়াত ঢোল নিবৰ কাৰণে তেওঁলোকে আহি ৰাইজ মানে আহে আৰু। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে ভিন্ন প্ৰান্তৰ পৰা ঢোল নিবৰ বাবে ঢোল নিৰ্মাণ কাৰ্যত এনেদৰে ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণকাৰীসকল। আৰু আমি কথা পাতিবলৈ জানো, যিহেতুকে আপুনিও আহিছে এই বিপণীখনলৈ, পঞ্চতীৰ্থই যি মিউজিকেল, কিহৰ বাবে আহিছিলে আপুনি? হয়, মই ঢোল এটা নিবৰ কাৰণে আহিলোঁ। মেৰামতি কৰিছে নে নতুন ঢোল ল'লে? ঢোল বৰ্তমান মেৰামতি কৰিলোঁ। মাজৰ মাত্ৰ বিহুৰ কাৰণে কেইটামান দিন আছে, আগে পিছেও আহেনে? আগে পিছে আহি থাকোঁ মই। কেনেকুৱা লাগে? ভাল লাগে, পৰিৱেশটো ভাল লাগে। হয়, এনেদৰে ঢোল নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰিছে। আৰু যিসকল ঢোল নিৰ্মাণকাৰীসকল আমাৰ যি স্বত্বাধিকাৰী আছে, আমি স্বত্বাধিকাৰীৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিম। দিনে নিশাই ব্যস্ত হৈ পৰিছে, যিহেতুকে তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া যি প্ৰচেষ্টা, এনেদৰে ঢোল নিৰ্মাণত এনেদৰে নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰে দিনে নিশাই। লোকে লোকাৰণ্য হৈ পৰে তীৰ্থনগৰী হাজোৰ এই পঞ্চতীৰ্থৰ যি মিউজিকেল, এই মিউজিকেলত এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ ভিন্ন প্ৰান্তৰ পৰা এনেদৰে তেওঁলোকে ঢোল নিৰ্মাণ যি বিহু কৰ্মশালাৰ লগতে যিসমূহ বাদ্যযন্ত্ৰ আছে, এই বাদ্যযন্ত্ৰ, অসমীয়াৰ যি আৱেগ জড়িত হৈ থাকে এই বাদ্যযন্ত্ৰসমূহৰ লগত, এই বাদ্যযন্ত্ৰসমূহ তেওঁলোকে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰে। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে স্বত্বাধিকাৰীগৰাকী আমাৰ মাজত উপস্থিত, আমি দুটা মন্তব্য লৈ চেষ্টা কৰিম। দীৰ্ঘদিনীয়া যি প্ৰচেষ্টা আৰু যিহেতুকে ব্যাপক উন্মাদনা দেখা পাইছে হাজোত, আৰু আপোনালোকেও দিনে নিশাই ব্যস্ত হৈ পৰিছে, কেনেকুৱা? ভাল এটাৰ ভাল। কিমান ঢোল ৰিপেয়াৰিং? মোটামুটি 46। নতুন ঢোল কিমান? নতুন ঢোল মোটামুটি 150 ৰিপেয়াৰিং নতুন বনাই আছোঁ। কোন কোন জিলাৰ পৰা আপোনালোকে আহে? এইটো আমি গুৱাহাটীত চালমাৰীত দি আছোঁ আৰু ৰঙিয়াত দি আছোঁ, মংগলদৈ যাই আছে। ৰাইজৰ সঁহাৰি কেনেকুৱা? ভাল, তেনেহ'লে ভাল। আগৰ তুলনাত এইবাৰ বেছি ভাল। মেট্ৰিক পৰীক্ষা আগতে বেছি গ'ল, সেইকাৰণে কামটো বেছি হৈছে এইবাৰ। বৰ্তমানলৈ এতিয়ালৈকে কিমান ঢোল নিৰ্মাণ কৰি ওলালে? এতিয়া আমি নতুন পুৰণি 250 মান গেছি। কিমান লোক আপোনালোকে? এতিয়া 6 জন আছে আমি। 6 জন। আগতে কেনেকুৱা সঁহাৰি ৰাইজৰ? নাই, ভাল ভাল। কি আহ্বান জনাব ৰাইজলৈ? নাই, আৰুতো আশা আছেই। যিসমূহ আপোনালোকে বাদ্যযন্ত্ৰৰ যি অসমীয়াৰ যি আৱেগ জড়িত হৈ থাকে, এই বাদ্যযন্ত্ৰসমূহ অকল ঢোলে নহয়, বিভিন্ন সামগ্ৰীত আপোনালোকে এই বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰি আহিছে। তবলা আছে, ঢোল আছে, নাগৰা আছে, নাল আছে, মৃদংগ আছে। যিহেতুকে ইয়াৰ মূল্যটো কম নহয়, মূল্য বাঢ়ি আছে, দিন যাই আছে। অন্য তুলনাত কেনেকুৱা আপোনালোকৰ ইয়াত? এইবাৰ নতুন 12,000 আৰু আমোল হ'ল 6,000। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে ঢোল নিৰ্মাণ কাৰ্যত জড়িত হৈ পৰিছে তীৰ্থনগৰী হাজোৰ এই ব্যতিক্ৰমী পৰিৱেশ দেখুৱাৰ বাবে আমি উপস্থিত হৈছিলোঁ। যিহেতুকে ক'ব লাগিব ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে বিহু কৰ্মশালাসমূহ। আৰু যিহেতুকে হাজোৰ এই পঞ্চতীৰ্থ মিউজিকেলত এনেদৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে 6-7 জনকৈ ব্যতিক্ৰমী লোক ঢোল নিৰ্মাণ কাৰ্যত দিনে নিশাই ব্যতিক্ৰম হৈ পৰিছে। আমি কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। লোকে লোকাৰণ্য হৈ পৰিছে, এনেদৰে হাজোত দিনে নিশাই এনেদৰে ব্যস্ত হৈ পৰিছে। আমি কথা পাতিব যত্ন কৰিম। অন্য লোক আমাৰ মাজত উপস্থিত আছে। যিহেতুকে আপুনি কেতিয়াৰ পৰাই কাৰ্যত জড়িত হৈ আছে? মইতো ইয়াতে সৰুৰ পৰাই আছোঁ। সৰুৰ পৰা একেলগে থাকে? একেলগে থাকিব।
কেনেকুৱা ৰাইজৰ সঁহাৰি ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ভাল ভাল এই নিৰ্মাণ কাৰ্যত আপোনালোক একদম ভাল জড়িত হৈ আছে হয় জড়িত হৈ পৰিয়াল চলি আছে হয় চলি আছে চলি আছে হয় এনেদৰে দিনে নিশাই যি ঢোল নিৰ্মাণ বাদ্যযন্ত্ৰত এনেদৰে শিল্পীসকল নিয়োজিত হৈ দিনে নিশাই বছৰ বছৰ ধৰি এওঁলোকে পৰিয়াল পোহপাল দি আহিছে আৰু হাজোৰ এই ব্যতিক্ৰমী অনুষ্ঠান আমি দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ 24